আপোনালোকৰ এনেকুৱা হৈছে নে বাৰু? ল'ৰাই কেৱল মাত্ৰ মাককেই কথাবোৰ কয়, দেউতাকৰ ওচৰলৈ নাযায়। তেনেকুৱা আপোনালোকৰ হয় নে বাৰু? মাজতে মাকজনী ফচি মৰো, ল'ৰাৰ কথা দেউতাকক ক'ব লাগে, আকৌ দেউতাকৰ কথা ল'ৰাক ক'ব লাগে। মই ফচিছোঁ, কিন্তু আপোনালোকৰ হয় নাজানো। পইচা বিচাৰিবলৈ হ'লেও মাক পাপাক কোৱা না, তেনেকৈ আকৌ দেউতাকক মই ক'ব লাগে, তাক 2 টকামান লাগিছিলে, তেনেদৰে ক'ব লাগে। তেতিয়া দেউতাকে ক'ব কেলৈ পইচা তাক, আকৌ গৈ পেলাই সুধোঁ তাক কেলৈ পইচা তাক। তেনেদৰে আৰু ফচিছোঁ আৰু। আকৌ যদি ক'ৰবালৈ ফুৰিবলৈ যাবলৈ হয়, মোৰ পাৰ্মিশ্যনটো লয় প্ৰথমতে, তাৰপিছত পাপাক সোধাচোন, আকৌ যা দেউতাকৰ ওচৰলৈ। আকৌ দেউতাকে ক'ব ক'লৈ যায়, কিমান দিন থাকিব, আকৌ সুধিব লাগে দেউতাকক, তাক তই ক'লৈ যাওঁ, কিমান দিন থাকিবি, এইবিলাক বিষয়ে সুধিব লাগে। দেউতাকলৈ বাহিৰত থাকিলেও, এতিয়া বাহিৰত আছে, ল'ৰাটো যোৰহাটত পঢ়ি আছে। সি ফোন কৰিলে মানে পইচা বিচাৰিবলৈ ফোন কৰিলে হ'লে মোক ক'ব মা পইচা লাগে, কিন্তু দেউতাকলৈ ফোন নকৰে নহয় কেতিয়াও। আকৌ মইনো ক'ৰ পৰা পইচা দিম, হয় নাই? দেউতাকৰ ওচৰতহে থাকে ট্ৰেজেৰীটো। দেউতাকে আকৌ পইচা দেউতাকক আকৌ মই ক'ব লাগিব দেউতাকক, তাক পইচা লাগে, পইচা দি দিয়ক, তেনেদৰে ক'ব লাগে। দেউতাকে আকৌ ক'ব কেলৈ পইচা তাক, ভালদৰে সুধি লোৱা। সদায় পইচা কৈ থাকে, পইচা দিয়ে থাকোঁ, সুধি লোৱা। আকৌ মই সুধিব লাগে, কেলৈ তোক পইচা, কিমান লাগে, ইমানকৈ পইচা দি আছোঁ বুলি কৈছে দেউতাই, সেইবিলাক ক'ব লাগে। তেনেকুৱাই আৰু কি কৰিব। মাজত আমি সোমাই পেলাই মাকবিলাকে মৰোঁ। আৰু কিবা এটা হ'ল বুলি ক'লে মানে বেছিকৈ কিবা এটা ক'লে মানে তুমি বেছি লাই দিছা ল'ৰাটোক, সেইটো কাৰণে এনেকুৱা কৰিছে, বেছি লাই দিয়াৰ কাৰণে এইখন হৈছে বুলি ক'ব। কিবা এটা নকয় পিছে আমাৰ ল'ৰাটোৱে বেছি উৎপতীয়া নহয়, নহ'লেও তাৰমানে তেনেকুৱা এটা কেতিয়াবা হৈ যায় ন, কেতিয়াবা কৰে। তেতিয়া আকৌ তুমি বেছি লাই দিছা, লাই দিয়াহে হয় মাকবিলাকে। ল'ৰাক বোলে আমি লাই দিওঁ। দেউতাকে মুখামুখিকৈ কথা নাপাতে, মুখে তই মই তুমি চব চলি যায় মোৰ লগত, কিন্তু দেউতাকৰ পৰা একদম 10 হাত আঁতৰত। তেনেকুৱা হয়, মাকবিলাকৰ মাজত সোমাব লগা হয়। মাকবিলাক পুতেক হওক বা ছোৱালীৰ কথা মই নাজানো, মোৰ ছোৱালী নাই যিহেতু, মাজত সোমাই যাওঁ। ছোৱালীয়ে সম্ভৱ দেউতাকৰ লগতে বেছিকৈ এটেচ হয় যেন পাওঁ কাৰণ আমিও যেতিয়া কিবা এটা হৈছিলে ঘৰত থাকোঁতে, মাৰ ঘৰত থাকোঁতে, দেউতাকে ক'বলৈ বেয়া নালাগে, ভয় ভাৱটো নালাগে। কিন্তু ল'ৰাই আঁতৰি থাকে, কিহৰ কাৰণে আঁতৰি থাকে দেউতাকৰ পৰা। বেছি সংখ্যক ল'ৰাই চাগে দেউতাকৰ পৰা আঁতৰি থাকে, কিন্তু মোৰ ল'ৰাটো আঁতৰি থাকে, সেইটো কথা মই কৈছোঁ। ভয় নকৰে, দেউতাকে গালিও নিদিয়ে যদিও তাৰমানে কিহৰ কাৰণে আঁতৰি থাকে মই বুজি নাপাওঁ সিহঁতৰ মাজৰ কথা। মই মাজত খালি সোমাই ফচিব লগা হৈছে আৰু, ইমানে আৰু, উপায় নাই। তেনেকুৱাই আৰু, হ'ব দিয়ক, আহিছোঁ।